৭০ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ আহিল ডাঙৰ খবৰ। ১ অক্টোবৰৰ পৰা নতুন পদ্ধতিৰে লাভ কৰিব ৰেচন। ৭০ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ আহি গ'ল ডাঙৰ খবৰ। ১ অক্টোবৰৰ পৰা নতুন পদ্ধতিৰে লাভ কৰিব ৰেচন। ফলত ২,৪৫ লাখ হিতাধিকাৰী হ'ব উপকৃত। নিমখ, মচুৰ দাইল আৰু চেনি দিয়া হ'ব ৰাজসাহায্য। নিমখ, মচুৰ দাইল আৰু লগতে চেনি দিয়া হ'ব ৰাজসাহায্য। ১ অক্টোবৰৰ পৰা দিয়া হ'ব ৰাজসাহায্যযুক্ত নিমখ, মচুৰ দাইল আৰু চেনি। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব ৬৯ টকাত, চেনি লাভ কৰিব ৩৮ টকাত আৰু নিমখ লাভ কৰিব ১০ টকাত। ১ অক্টোবৰৰ পৰা ১০খন জিলাত ১ অক্টোবৰৰ পৰা ১০খন জিলাত আৰু ১ নৱেম্বৰৰ পৰা ২৫খন জিলাত এই আঁচনি কাৰ্যকৰী কৰা হ'ব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ এয়া ডাঙৰ ঘোষণা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। অখিল গগৈৰ সভাত বিজেপি জিন্দাবাদ ধ্বনি দিলে সংখ্যালঘুৱে। সভাতে থতমত লাগিল অখিল গগৈৰ। অখিল গগৈৰ সভাত বিজেপি জিন্দাবাদ ধ্বনি দিলে সংখ্যালঘুৱে। সভাতে থতমত লাগিল অখিল গগৈৰ। অলপ ৰৈ পুনৰাই বিজেপি গো বেক ধ্বনি দিবলৈ শিকাই দিলে অখিল গগৈয়ে। নামনিৰ পাছত এইবাৰ মধ্য অসমত অখিল গগৈ। জুৰিয়াত অনুষ্ঠিত অখিল গগৈৰ সভাত লাগিল অথন্তৰ। বিজেপি মুৰ্দাবাদ শিকাওঁতে জিন্দাবাদ ধ্বনি দিলে সংখ্যালঘু ৰাইজে। লগে লগে অখিল গগৈয়ে শিকাই দিলে মুৰ্দাবাদ দিবলৈ। জুৰিয়াত অনুষ্ঠিত সভাত মিয়া মুছলমানক শপত খোৱালে অখিল গগৈয়ে। ১৯৭১ চনৰ পাছত অহা সকলো অসমৰ পৰা যাব লাগিব। ভগৱান আল্লাহ আহিলেও অসমৰ পৰা যাব লাগিব। জুৰিয়াত অনুষ্ঠিত সভাত এই মন্তব্য অখিল গগৈৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। ৰাহুল গান্ধী পাকিস্তানী আৰু বাংলাদেশী মুছলমানৰ পক্ষত। ৰাহুল গান্ধী ভাৰতীয় হিন্দু মুছলমানৰ লগত নাই। ৰাহুল গান্ধী এগৰাকী ভাৰত বিৰোধী ব্যক্তি। ৰাহুল গান্ধী পাকিস্তানী আৰু বাংলাদেশী মুছলমানৰ পক্ষত। ৰাহুল গান্ধী ভাৰতীয় হিন্দু মুছলমানৰ পক্ষত নাই। বিনা সন্দেহে ৰাহুল গান্ধী এগৰাকী দেশদ্ৰোহী। ৰাহুল গান্ধী বাংলাদেশ আৰু পাকিস্তানৰ মুছলমানৰ লগতহে আছে। ভাৰতীয় হিন্দুৰ লগতো নাই, মুছলমানৰ লগতো নাই। ৰাহুল গান্ধীক সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকালৈকে কোনেও অসমীয়াৰ একো ক্ষতি কৰিব নোৱাৰে। অসমীয়াৰ কিবা হ'লেও সকলোতকৈ আগত উপস্থিত হ'ম, এইদৰে ভাষণ দিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকালৈকে কোনেও অসমীয়াৰ একো ক্ষতি কৰিব নোৱাৰে। অসমীয়াৰ কিবা হ'লেও সকলোতকৈ আগত উপস্থিত হ'ম, অসমবাসীক বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। হিমন্ত বিশ্ব শৰ্মা থকালৈকে অসমীয়াই চিন্তা কৰাৰ প্ৰয়োজন নাই। অসমীয়া ৰাইজৰ কিবা হ'লে সকলোতকৈ আগত হাজিৰ হ'মহি। কাক উচ্ছেদ কৰা হ'ব সেইটো সম্পূৰ্ণ পৃথক ব্যৱস্থা। অসমীয়া মানুহ কেতিয়া উচ্ছেদ নহয় এই কথা লিখি ৰাখক। অসমীয়া, বঙালী, গোৰ্খা, হিন্দীভাষীক আমি উচ্ছেদ কৰা নাই। তামোলপুৰত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মহিলাসকল প্ৰিয়ংকা গান্ধীতকৈ বহুত ওপৰত। প্ৰিয়ংকা গান্ধী প্ৰতিযোগিতাত আহিবই নোৱাৰে। অসমৰ মহিলাসকল প্ৰিয়ংকা গান্ধীতকৈ বহুত ওপৰত। প্ৰিয়ংকা গান্ধী প্ৰতিযোগিতাত আহিবই নোৱাৰে। প্ৰিয়ংকা গান্ধীতকৈ অসমৰ আত্মসহায়ক গোটৰ মহিলাসকল বেছি আগবঢ়া। অসমৰ মহিলাই প্ৰিয়ংকা গান্ধীক পৰাজিত কৰিব। আমাৰ মহিলা কৃষি কৰ্ম উদ্যোগীকৰণ সকলোতে আগবঢ়া। প্ৰিয়ংকা গান্ধী অসমলৈ অহাৰ কোনো কাৰণ নাই। প্ৰিয়ংকা গান্ধী অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰীৰ এয়া প্ৰতিক্ৰিয়া। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। খিলঞ্জীয়াক লাইচেন্স প্ৰদানৰ বিৰোধিতা আমচুৰ। মুছলমান ৰাইজৰ মাজত আমচুৱে জাগৰণ কৰিব শিক্ষা। খিলঞ্জীয়াক অস্ত্ৰৰ লাইচেন্স প্ৰদানৰ বিৰোধিতা কৰে আমচুৱে। অস্ত্ৰতকৈ শক্তিশালী কলমহে। মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াক লাইচেন্সৰ সলনি হাতত কলম তুলি দিয়ক। হাতত অস্ত্ৰ তুলি দি উচতনি দিছে মুখ্যমন্ত্ৰীয়ে। ই অসমৰ কাৰণে বিপদজনক। মুছলমান সমাজ অস্ত্ৰত বিশ্বাসী নহয়। মুখ্যমন্ত্ৰীয়ে আজি অস্ত্ৰৰ লাইচেন্স দিছে, কিন্তু আমি কলম তুলি দিম।
মুছলমান ৰাইজৰ মাজত আমছুৱে জাগৰণ কৰিব শিক্ষা অসমৰ আইন শৃংখলা ৰক্ষাত মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে এই কথা মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিব লাগে সেনা বাহিনী থকাৰ পিছতো খিলঞ্জীয়াক অস্ত্ৰ প্ৰদান কৰাটো দুৰ্ভাগ্যজনক খিলঞ্জীয়াক অস্ত্ৰ প্ৰদানৰ ফলত ৰাজ্য অস্থিৰ হৈ পৰিব কোনো জাতিক ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰৰ প্ৰয়োজন নাই এই ক্ষেত্ৰত অসমীয়া ৰাইজে সমৰ্থন কৰাটো উচিত নহয় অস্ত্ৰৰ লাইসেন্স প্ৰদান সন্দৰ্ভত বিৰোধিতা আমছুৰ